সমগ্ৰ ভাৰতবৰ্ষৰ লগতে যোৰহাটতো উদযাপন কৰা হয় ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস। ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস উপলক্ষে যোৰহাট ছায়েন্স চেণ্টাৰ এণ্ড প্লেনেটৰিয়ামত বিভিন্ন কাৰ্যসূচীৰে দিনটো বিশেষভাৱে পালন কৰা হয়। ঐতিহাসিক ৰমন পৰিঘটনাৰ আৱিষ্কাৰক ভাৰতৰত্ন সন্মানপ্ৰাপ্ত মহান বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা বিভাগৰ লগতে যোৰহাট জিলা আৰ্যভট্ট বিজ্ঞান কেন্দ্ৰসমূহৰ উদ্যোগত অনুষ্ঠিত এই অনুষ্ঠানত বহু ছাত্ৰ ছাত্ৰী, শিক্ষক শিক্ষয়িত্ৰী আৰু বিজ্ঞানপ্ৰেমী ৰাইজে সক্ৰিয় অংশগ্ৰহণ কৰে। অনুষ্ঠানত বিজ্ঞানৰ প্ৰসাৰত বিশেষ অৱদান আগবঢ়োৱা ব্যক্তিসকলক সন্মান জনোৱা হয়। এইবাৰ বিজ্ঞান প্ৰসাৰ বঁটা প্ৰদান কৰা হয় ডক্টৰ আদিত বেজবৰুৱা। তেখেতৰ বিজ্ঞান সচেতনতা বৃদ্ধি আৰু সমাজত বৈজ্ঞানিক মনোভাৱ গঢ়ি তোলাৰ ক্ষেত্ৰত আগবঢ়োৱা অৱদানৰ বাবে এই সন্মান আগবঢ়োৱা হয়। ইয়াৰ উপৰিও ইলোৰা বিজ্ঞান মঞ্চৰ যোৰহাট শাখা আৰু হিমাংশুজ্যোতি নিয়োগৰ সোঁৱৰণী সাহায্য নিধিৰ সহযোগত সোঁৱৰণী চিত্ৰাংকন প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয়। বিভিন্ন বিদ্যালয়ৰ বহুতো ছাত্ৰ ছাত্ৰীয়ে অংশগ্ৰহণ কৰি বিজ্ঞান ভিত্তিক চিন্তাধাৰাৰে মনোমোহা চিত্ৰ অংকন কৰে। আনহাতে নিশা বিনামূলীয়া টেলিস্কোপৰ জৰিয়তে আকাশ নিৰীক্ষণৰ বিশেষ ব্যৱস্থা কৰা হয়। আগ্ৰহী ৰাইজে টেলিস্কোপৰ সহায়ত গ্ৰহ নক্ষত্ৰ চাবলৈ সুবিধা লাভ কৰে। এই পদক্ষেপে কিশোৰ যুৱ প্ৰজন্মৰ মাজত বিজ্ঞানৰ প্ৰতি আগ্ৰহ আৰু কৌতূহল বৃদ্ধি কৰাত সহায়ক হ'ব বুলি আশা প্ৰকাশ কৰে। যোৰহাটৰ পৰা অনুপম বৰাৰ ৰিপৰ্ট, পোহৰ লাইভ 8। যোৰহাটৰ জেবি ৰোডত অৱস্থিত জ্যোতিষ্মান ড্ৰাগছ। আপোনালোকৰ সেৱাত জ্যোতিষ্মান ড্ৰাগছ। আমাৰ ইয়াত শিশুসকলৰ লগতে প্ৰাপ্তবয়স্ক পুৰুষ মহিলাসকলৰ বিভিন্ন ৰোগৰ ঔষধ উপলব্ধ। পুৱা 9 বজাৰ পৰা নিশা 10 বজালৈ খোলা থকাৰ লগতে বিভিন্ন ঔষধ ৰেহাই মূল্যত উপলব্ধৰ ব্যৱস্থা। আপোনালোকৰ জৰুৰীকালীন সেৱাৰ বাবে জ্যোতিষ্মান ড্ৰাগছ। আমি সদায় সাজু। আমাৰ ঠিকনা জেবি ৰোড, যোৰহাট।